HS 2025 দিছিলোঁ আৰু তাৰ ফলাফল ঘোষণা কৰিলে দুদিনমান আগতে। তাত আমি ৰাজনীতি বিজ্ঞানৰ প্ৰেক্টিকেল নম্বৰত এবচেণ্ট দেখাইছে। হ'লে আমাক উচিত তদন্ত লাগে, যাতে যোনে এই কাম কৰিছে উচিত শাস্তি পাব লাগে। দিছিলোঁ আমি সকলোৱে দিছিলোঁ, কিন্তু আমাক এবচেণ্ট দেখাইছে। কিমান ছাত্ৰ-ছাত্ৰী এনেকৈ হৈছে? হৈছে বহুত কেইজনৰ, টোটেল 20 জন মান হৈছে। আমি গুৰুচো কলেজত দিছিলোঁ। এতিয়া চৰকাৰক কি আহ্বান? চৰকাৰক এই আহ্বান জনাওঁ যে উচিত তদন্ত হ'ব লাগে আৰু যে এই কাম কৰিছে তাক উচিত শাস্তি দিব লাগে। এইবাৰ আমাৰ পলিটিকেলৰ পৰীক্ষা দিছোঁ, আমি প্ৰেক্টিকেলো দিছোঁ, কিন্তু আমাক প্ৰেক্টিকেলৰ নম্বৰটো দিয়া নাই, যাৰ কাৰণে বহুত ল'ৰা ছোৱালীৰে পাৰ্চেণ্টেজ কমি গৈছে আৰু বহুতৰে ফাৰ্ষ্ট ডিভিজন পোৱাৰ মাৰ্কো কমি গৈছে। কিছুমানে যদি পাছ কৰিব লাগিছিলোঁ সেইবোৰৰো কমি গৈছে। এতিয়া আমি চৰকাৰক এই আহ্বান জনাম যে তেওঁলোকে যথেষ্ট শাস্তি, যোনে আৰু এইটো কাম কৰিছে তেওঁক যাতে শাস্তি দিয়া হয়। আমি গড়চৰ কলেজত দিছিলোঁ। কিমানজন ছাত্ৰ-ছাত্ৰী হৈছে 20 জন মানৰ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।